হেল্ল' সকলোৱে নমস্কাৰ ল'ব। যিসকল চৰকাৰী চাকৰিয়ালে নতুনকৈ ইলেক্ট্ৰিক বাহন ক্ৰয় কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। আমাৰ অসম চৰকাৰে শেহতীয়াকৈ যিখন বাজেট দাখিল কৰিছে সেইখন বাজেটত ইলেক্ট্ৰিক বাহন ক্ৰয় কৰিলে আগৰ 3% ছাবচিডিৰ ঠাইত এতিয়া 4% ছাবচিডি পোৱা যাব বুলি ঘোষণা কৰিছে। এতিয়া কথাটো হ'ল এই ছাবচিডিটো কিয় বৃদ্ধি কৰা হ'ল, ইয়াৰ মূল কথাটো কি বা মূল উদ্দেশ্যটো কি? বৰ্তমান গোটেই দেশতে ট্ৰেণ্ডিঙত থকা বিষয়টো হৈছে ইথানল মিহলি পেট্ৰল আৰু ইয়াৰ ফলত হোৱা বাহনৰ যিটো ক্ষতি সেই বিষয়টো। গতিকে পৰৱৰ্তী সময়ত হয়তো আমাৰ পেট্ৰলৰ বিকল্প আমি ভাবিবই লাগিব, কাৰণ এটা সময়ত পেট্ৰল শেষ হৈ যাব। গতিকে তাৰ কাৰণে চিন্তা চৰ্চা আৰম্ভ কৰিবই লাগিব আৰু আমি কাম হাতত ল'ব লাগিব। কিন্তু আন্তঃগাঁথনি উন্নীত নোহোৱাকৈ কামখিনি হাতত লোৱাটো উচিত নহয়, কাৰণ ৰাইজৰ যিবিলাক কষ্টপাৰ্জিত টকাৰে ক্ৰয় কৰা বাহন সেইবিলাক ডেমেজ হোৱাৰ আশংকা থাকে। আৰু সেয়েহে চৰকাৰে বৰ্তমান যিখিনি আমাৰ ইলেক্ট্ৰিক বাহন আছে সেই ইলেক্ট্ৰিক বাহনসমূহ যাতে মানুহে বেছিকৈ ক্ৰয় কৰে, যাতে পেট্ৰল বা ডিজেল চালিত বাহনৰ প্ৰতি মানুহৰ যিটো ইণ্টাৰেষ্ট সেইটো কমি যায় আৰু ইলেক্ট্ৰনিক বাহনৰ প্ৰতি যিটো ইণ্টাৰেষ্ট বাঢ়ি যায়, তাৰ কাৰণে সেইটো উদ্দেশ্য আগত ৰাখিয়ে এই ছাবচিডিটো বৃদ্ধি কৰা হৈছে 4%লৈকে। আৰু এটা সুখবৰ যে যিটো আপোন বাহন স্কিম সেই আপোন বাহন স্কিমটো পুনৰ 5 বছৰৰ কাৰণে এক্সটেণ্ড কৰা হৈছে। মানে আগন্তুক 5 বছৰলৈকে আপোন বাহন স্কিমটো চলি থাকিব। যদিহে এইটো এক্সটেণ্ড নকৰিলেহেঁতেন তেনেহ'লে এই যিটো চলিত মাহ মানে জুলাই 2026 এই জুলাই মাহৰ 31 তাৰিখত বৰ্তমান চলি থকা আপোন বাহন স্কিমৰ ভেলিডিটিটো শেষ হ'লহেঁতেন। কিন্তু এক্সটেণ্ড কৰাৰ ফলত পুনৰ 2031 চনলৈকে এইটো মানে স্কিমৰ সুবিধা ৰাইজে ল'ব পাৰিব, বিশেষকৈ যিখিনি চৰকাৰী চাকৰিয়াল আছে তেখেতসকলে ল'ব পাৰিব। নিঃসন্দেহে এইটো এটা ভাল খবৰ। আৰু ইয়াৰ লগতে আপোন ঘৰ যিটো স্কিম সেই আপোন ঘৰ স্কিমটোৰ ভেলিডিটিও 5 বছৰ এক্সটেণ্ড কৰা হৈছে। গতিকে অসম চৰকাৰে দাখিল কৰা এইবাৰৰ বাজেটখনত আমি এটা ভাল খবৰ লাভ কৰিছোঁ। আৰু ইয়াৰ ওপৰঞ্চি আন এটা ভাল খবৰ হৈছে যে চৰকাৰী চাকৰিয়ালসকলৰ ক্ষেত্ৰত আগতে যিটো চলি আছে মেটাৰনিটি লিভ চলি আছিল আমাৰ, সেই মেটাৰনিটি লিভৰ উপৰিও এতিয়াৰে পৰা এগৰাকী পিতৃয়েও পেটাৰনিটি লিভ পাবৰ কাৰণে সক্ষম হ'ব মাত্ৰ 15 দিনৰ কাৰণে। দিনটো কমেই হওক কিন্তু অত্যন্ত জৰুৰী আছিল। আৰু এই পেটাৰনিটি লিভটো সন্নিৱিষ্ট কৰাৰ ফলত চাকৰিয়ালসকলৰ যথেষ্ট উপকাৰ হ'ব। গতিকে আমি এই ক্ষেত্ৰত চৰকাৰক ধন্যবাদ দিবই লাগিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।